সকলোৱে শুনকচোন, ভাল খবৰ এটা আছে। অৱশেষত মোৰ PMAYGৰ ঘৰটো অনুমোদিত হ'ল। আজি মই সঁচাকৈ বহুত সুখী। এই ঘৰৰ নিৰ্মাণৰ দায়িত্ব তুমি ভুলতো আনক নিদিবা দেই। তোমাৰ সপোনৰ ঘৰখন তুমি নিজ হাতেৰে নিৰ্মাণ কৰা। কিনো কয়, মই মিস্ত্ৰীৰ কাম নাজানো নহয়। চিমেণ্ট বালিৰ ব্যৱহাৰো নাজানোৱেই। কোনো ধৰণৰ প্ৰশিক্ষণো নাই। সঁচা কথা ক'ব গ'লে এইবোৰ কামলৈ মোৰ বৰ ভয় লাগে। ইয়াত ভয় খাবলৈ কি আছে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত আগ্ৰহী হিতাধিকাৰীক ৰুৰেল মিছন প্ৰশিক্ষণ আগবঢ়োৱা হয়। আমাৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ নেতৃত্বত অসমতো আৰম্ভ হ'ল লক্ষী মেমিস্ত্ৰী নামৰ এক বিশেষ প্ৰশিক্ষণ সূচী, যাৰ অধীনত অসমৰ গাঁৱে ভূঞে আগ্ৰহী মহিলাক ৰাজমিস্ত্ৰীৰ কামৰ লগতে বিজুলী সংযোগ, টাইলছ লগোৱা আদি কামৰ প্ৰশিক্ষণ দিয়া হ'ব। এই বিশেষ প্ৰশিক্ষণে মহিলাক এটা পৰিচয় দিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰবোৰ মহিলায়ো উন্নত মান বজাই ৰাখি নিৰ্মাণ কৰিব পাৰে। এগৰাকী প্ৰশিক্ষিত মহিলা মিস্ত্ৰীয়ে এতিয়া প্ৰতিদিনে 400 টকাৰ পৰা 600 টকা উপাৰ্জন কৰিছে। সংসাৰলৈ আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে সমাজত আত্মসন্মান বৃদ্ধি পাইছে। খুব ভাল কথা দেখোন, ময়ো শিকিম দেই। এই প্ৰশিক্ষণ ময়ো ল'ম। স্বাৱলম্বী হ'বলৈ মোৰো মন। পিছে প্ৰশিক্ষণ ক'ত, কিদৰে, কেনেকৈ হ'ব কোনোবাই জানানে? নিশ্চয়, আপোনালোক সকলোৱে এই প্ৰশিক্ষণ ল'ব পাৰিব। আপোনাৰ ওচৰৰ গাঁও পঞ্চায়ত অথবা উন্নয়ন খণ্ডত যোগাযোগ কৰিলেই প্ৰশিক্ষণ সম্পৰ্কীয় সকলো তথ্য পাব। অন-চাইট প্ৰগ্ৰামিং অৰ্থাৎ নিৰ্মাণস্থলীতেই প্ৰশিক্ষণ লোৱাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্ধাৰিত কোৱালিফিকেশ্যন পেকৰ অনুসৰণ কৰা হয়। ৰাজ্য অনুসৰি PMAYGৰ ডিজাইনো সংযোগ কৰা হৈছে। শ্বৰ্ট টাইম ট্ৰেইনিং অৰ্থাৎ STT মডৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ অদক্ষ শ্ৰমিকক বিশেষ প্ৰশিক্ষণেৰে দক্ষ শ্ৰমিকলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা কৰা হয়, যাৰ দ্বাৰা তেওঁলোকৰ দক্ষতাক নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ সমকক্ষ ৰূপে গঢ় দিয়া হয়। সফল মূল্যাংকনৰ দ্বাৰা লেভেল 4ৰ প্ৰমাণ পত্ৰ দিয়া হয়। আটাইতকৈ ভাল লগা কথাটো হ'ল এই প্ৰশিক্ষণৰ বাবে আপোনালোক দূৰলৈ যাব লগা নহয়। আপোনাৰ নিজৰ ঠাইতেই এই প্ৰশিক্ষণ ল'ব পাৰিব। ক'ব পাৰে আপোনাৰ দুৱাৰ দলিতেই এই প্ৰশিক্ষণৰ ব্যৱস্থা। আপুনি সাজিব আপোনাৰ আপোন ঘৰখন। তেনেহ'লে এই প্ৰশিক্ষণত আমি সকলোৱে অংশ ল'ম। প্ৰশিক্ষণৰ পাছত মই আৰু ৰ'বই লগা নহ'ল। এতিয়া মই প্ৰতিমাহে সুন্দৰকৈ উপাৰ্জন কৰি আছোঁ। অৰ্থাৎ মই এতিয়া স্বাৱলম্বী। অসম চৰকাৰেও দিছে এক সংগঠিত সহায় পদ্ধতি। টুল কিট আৰু ID বেজ, PMAYG স্বচ্ছ ভাৰত জল জীৱন মিছন আদি প্ৰকল্পত নিযুক্তিৰ সুযোগ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে 10,000 টকালৈ অনুদান, BOCW ৱেলফেয়াৰ বৰ্ডৰ সুবিধা। এই প্ৰশিক্ষণে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। আত্মমৰ্যাদাৰে জীয়াই থাকিবলৈ নতুন পৰিচয় দিছে। নিজৰ উপাৰ্জনেৰে ঘৰখন চহকী কৰি এতিয়া মই হৈ পৰিছোঁ ঘৰৰ প্ৰকৃত লক্ষ্মী। হয়, আমি লক্ষ্মী মিস্ত্ৰী।